কাৰ্বি আংলঙৰ বকলিয়াঘাটত এজন যুৱকে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লয়। বুধবাৰে নিশা ঘটনাটো সংঘটিত হৈছে বকলিয়াঘাট আৰক্ষী থানা এলেকাৰ আতিগাঁও সগলাকটা গাঁৱৰ পথত। গাঁওখনৰ এঘৰত আহি যুৱক এজনে বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি কৰিবলৈ গছত জখলা লগাই ওপৰলৈ উঠে। তেতিয়াই হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ ঘৰৰ চালত পৰি যায়। লগে লগে স্থানীয় লোকৰ সহযোগত প্ৰথমে বকলিয়াঘাট চিকিৎসালয় আৰু পাছত হাওৰাঘাট চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে যুৱকজনক। ঘটনাতে নিহত যুৱকজন বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত পূব শিলপুটা চৌহান বস্তিৰ নিবাসী প্ৰয়াত কানহায়া সিঙৰ পুত্ৰ দীনেশ সিং বুলি জানিব পৰা গৈছে। ইতিমধ্যে বকলিয়াঘাট আৰক্ষীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। ঘটনাত নিহত যুৱকজন বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী হয়নে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব। आया है आकर के देखा है रिपोर्ट क्या है जगह है देखा है कि हमें क्या हुआ है क्या नहीं हो तो हम लोग नहीं जाना है। जब उसको करंट शूट किया है तो टीना में गिरा है धड़ाम कर। तब हम लोग देखा है कि वो गिर गया ना क्या ऐसे बोल के हमारा लड़का को चढ़ा है टीना में चढ़ा है तो देखा है तार लेके गिरा तो खींच के तार निकला है और उसको लेके गया है मेडिकल लेके गया है। वहाँ से फिर मेडिकल से हाराघाट रेफर कर दिया है। हाराघाट मेडिकल में हाराघाट मेडिकल रेफर कर दिया है और तो हाराघाट आता हो अभी उनका हालत कैसा है? अभी उसका हालत तो यहाँ में तो मतलब लगे रहा है। अब तो उधर में चला गया तब तो हमको लोग नहीं बताएंगे। अभी नहीं बताया आपको। उनका नाम क्या था? दिनेश सिंह। दिनेश सिंह। उनका घर कहाँ में? चौहान बस्ती। हाँ ठीक। ঘটনাটো মানে এই ঘৰৰ মানুহে মানে অফিচত ফোন কৰিছিলে বোলে। সেই অফিচৰ পৰা তেখেতে আহি মোৰ জনামতে অফিচৰ পৰা আহি আৰু তেখেতে মানে হেৰি কাৰেণ্টৰ কামটো কৰি আছিলে। এই গছত চিৰি লগাই হেৰি টিঙত উঠিছিলে। টিঙৰ পৰা কি মানে কেনেকা কাৰেণ্ট শ্বৰ্ট হ'ল আৰু তেখেতে মানে তাতে পৰি গ'ল। পৰি যোৱাৰ পিছত মানুহে মানে লাইনটো এই কাৰেণ্টৰ ৱায়াৰটো টানি আৰু তেখেতক তাৰ পৰা নমালে। নমোৱাৰ পিছত মানে মানুহটো অলপ হেৰি আছিলে, শ্বাসটো চলি আছিলে। হস্পিটেলত লৈ গ'ল। হস্পিটেলত লোৱাৰ পিছত ডাক্তৰ ইয়াৰ পৰা ৰেফাৰ দি দিলে হেৰি হাওৰাঘাট ৰেফাৰ দিয়াৰ পিছত মানে তাৰ পৰা ৰিপৰ্টটো এতিয়া মানে ডক্টৰে হেৰি কৰিছে যে মানে বকলিয়াহে ৰিপৰ্ট দিব। এনে মানে জানামতে মানে তেখেতে নাই। এতিয়া বৰ্তমান তেখেতে নাই। এতিয়া বৰ্তমান তেখেতে নাই। হাওৰাঘাট মানে মেডিকেলত লৈ গৈছিলে। ACG কাৰণে হাওৰাঘাট হেৰি লৈ গৈছিলে ACG কৰাবলৈ। ACG ৰিপৰ্টটো লাগে সেইটো কাৰণে হাওৰাঘাট। আৰু তেখেতৰ নামটো কি আছিলে? তেখেতৰ নাম দীনেশ সিং আছিলে আৰু মানে ইয়াত আহি তেখেতে কাম কৰিছিলে। তেওঁৰ দেউতাৰ নামটো হেৰি কানহায়া সিং, লেট কানহায়া সিং। আৰু তেখেতৰ ঘৰটো ক'ত আছিলে? ঘৰটো পূব শিলপুটা চৌহান বস্তি বুলি কয়। কাৰ্বি আংলঙৰ পৰা ৰাজু কাঠাৰৰ ৰিপৰ্ট, অসম টুডে।